নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিভূতি যোগ নামৰ 10ম অধ্যায়ৰ ৭বিংশতি সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: উচ্চৈঃ শ্ৰৱসমস্যানাং বিদ্ধি মামমৃতোদ্ভৱম ঐৰাৱতং গজেন্দ্ৰাণাং নৰাণাং চ নৰাধিপম। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমৎ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: ঘোঁৰাবিলাকৰ ভিতৰত উচ্চৈ শ্ৰৱা বুলি মোক জানিবা। অমৃতৰ বাবে সমুদ্ৰ মন্থন কৰাৰ সময়ত উচ্চৈ শ্ৰৱাৰ উদ্ভৱ হৈছিল, আৰু শ্ৰেষ্ঠ হাতীবিলাকৰ ভিতৰতো ময়েই ঐৰাৱত আৰু মানুহবিলাকৰ ভিতৰতো ময়েই ৰজা বুলি কোৱা প্ৰসংগত সখা অৰ্জুনৰ আগত ভগৱান শ্ৰীকৃষ্ণই এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগ এটাত ভাষ্যকাৰে ব্যাখ্যা কৰিছে যে এসময়ত দেৱতা আৰু অসুৰবিলাকে কৰা যি সমুদ্ৰ মন্থন, সেই সমুদ্ৰ মন্থনৰ ফলত উদ্ভৱ হোৱা অমৃত গৰল আদিৰ লগতে ভগৱান শিৱই যি পান কৰা গৰল, সেই উৎপত্তি হোৱাৰ কথা ইয়াতে উপস্থাপন কৰিছিল। আৰু সেই যি বিশাল বিশাল বস্তুৰ ভিতৰত প্ৰয়োজনীয় যি সামগ্ৰী অমৃত সদৃশ বস্তু উৎপন্ন হোৱাৰ লগতে সেই সমুদ্ৰ মন্থনত উচ্চৈ শ্ৰৱা নামৰ ঘোঁৰা এটাৰ উৎপত্তি হৈছিল বুলি আমি সকলোৱে জানো। আৰু অমৃতৰ উৎপন্ন হোৱাৰ আন এটা পশুৰ দৰে সেই অমৃত সদৃশ ঐৰাৱতৰো সৃষ্টি হৈছিল বুলি আমি জানো, যি ঐৰাৱত এগৰাকী হাতী। অমৃতৰ পৰা উৎপন্ন হোৱা বাবে ঐশ্বশ্ৰৱা আৰু ঐৰাৱতৰ বিশেষ তাৎপৰ্য আছে, আৰু দুয়ো কৃষ্ণৰ প্ৰতিভূ হ'ব পাৰিছে বুলি ইয়াতে উপস্থাপন কৰিছে। মনুষ্যসকলৰ ভিতৰত যিজন ৰজা তেওঁ কৃষ্ণৰ প্ৰতিনিধি স্বৰূপ, আৰু তেওঁক দেৱতাৰ অংগৰ দ্বাৰাই সৃষ্ট হোৱা বুলি আমি অৰ্থশাস্ত্ৰত বা মনুস্মৃতিতো এয়া পাই আহিছোঁ। কাৰণ কৃষ্ণই বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰক্ষণাবেক্ষণ কৰিব লাগে, আৰু নিজৰ দিব্য গুণসমূহৰ ফলত যিসকল মনুষ্য ৰজা হয় তেওঁলোককে নিজ নিজ ৰাজ্যৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব তেওঁক অৰ্পণ কৰে, আৰু তেওঁলোকে নিজৰ যি দিব্য গুণ, সেই দিব্য গুণেৰে ৰাজ্যৰ ৰক্ষণাবেক্ষণ দিবলগীয়া হয়। মহাৰাজ যুধিষ্ঠিৰ, মহাৰাজ পৰীক্ষিত আৰু ভগৱান ৰামচন্দ্ৰৰ দৰে ৰজাসকল পৰম ধাৰ্মিক আছিল আৰু সদায়ে প্ৰজাৰ হিতৰ কথা চিন্তা কৰিছিল, আৰু সেয়েহে আমি পাই আহিছোঁ প্ৰজা সুখে সুখম ৰাজ্ঞ বুলি আমি পাই আহিছোঁ। গতিকে প্ৰজাৰ হিতৰ কাৰণে যি ৰজাই কাম কৰে তেওঁকে পৰম ৰজা বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু বৈদিক সাহিত্যত ৰজাসকলক ঈশ্বৰৰ প্ৰতিনিধি বুলি মানি লোৱা হৈছে। বৰ্তমান যুগত অৱশ্যে ধৰ্মৰ অৱনতি হোৱাৰ ফলত ৰাজতন্ত্ৰৰ অৱনতি ঘটা আমি দেখা পাওঁ। অৱশ্যে ইয়াৰ বিলুপ্তিও ঘটিছে বুলি আমি ক'ব পাৰোঁ। কিন্তু এই কথা জানিব লাগিব যে অতীত কালত ন্যায়নিষ্ঠ ৰজাসকলৰ শাসনত থাকিয়ে প্ৰজাসকলে অধিক সুখী হৈছিল। কিন্তু এই কাৰ্য গীতাৰ পৰা ইয়াকে সোঁৱৰাই দিছে যে এই ৰজাৰ কাৰ্য যে প্ৰজা পালনৰ কাৰণেহে শ্ৰেয়, আৰু সেই ৰজাৰো অংশ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ অংশস্বৰূপ। লগতে সেই যি সমস্ত বিশাল বিশাল বস্তুৰ সৃষ্টি হৈছে, য'ত দিব্যত্ব আছে, সেই দিব্যত্ব বস্তুসমূহৰ আধাৰেই হৈছে ভগৱান শ্ৰীকৃষ্ণ। গতিকে এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।